নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম আমি ইয়াৰ আগৰ ভিডিঅ'টোত স্মল ফ্ৰেণ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ এই ভিডিঅ'টোত আমি স্মল ফ্ৰেণ্ড কি আৰু ইয়াক কেতিয়া ব্যৱহাৰ কৰিব লগা হয় এই ফৰ্মুলাটো কেনেকুৱা তাৰ ওপৰত আমি বহলাই আলোচনা কৰিম আহক এতিয়া আমি আগবাঢ়ো এতিয়া স্মল ফ্ৰেণ্ড কি যত ভিডিঅ'ত আমি কি কৈছিলোঁ যত ভিডিঅ'ত কৈছিলোঁ যে স্মল ফ্ৰেণ্ড হ'ল 5 এই 5 সংখ্যাটো যেটো এটো হ'ল স্মল ফ্ৰেণ্ড এতিয়া এই স্মল ফ্ৰেণ্ড কেতিয়া কেনেকৈ হ'ব যত ভিডিঅ'ত আমি কি কৈছিলোঁ মনত পেলাওকচোন যেতিয়া দুটা সংখ্যাৰ যোগফল 5 হয় তেতিয়া ইটো হিটো সংখ্যাৰ স্মল ফ্ৰেণ্ড হয় ধৰি লওক a এটা সংখ্যা আৰু ইটো সংখ্যা হ'ল b a আৰু b যেতিয়া যোগফল 5 হ'ব তেতিয়া a হ'ব b স্মল ফ্ৰেণ্ড আৰু b হ'ব a স্মল ফ্ৰেণ্ড বুজি পাইছে না বাৰু এতিয়া যদি আমি ধৰো a সংখ্যাটোৰ মান 1 আৰু b সংখ্যাটোৰ মান 4 এটাৰ যোগফল কিমান হ'ব উত্তৰ আমি পাম এটাৰ যোগফলৰ উত্তৰ 5 তাৰ মানে 4 হ'ল 1ৰ স্মল ফ্ৰেণ্ড আৰু 1 হ'ল 4 স্মল ফ্ৰেণ্ড কাৰণটো 4 আৰু 1 যোগ কৰিলে আমি উত্তৰ পাওঁ 5 ঠিক আছে তেনেকৈ হ'ব এতিয়া 2 যোগ 3 ইকুৱেল টু 5 উত্তৰ 2 + 3 ইকুৱেল 5 ঠিক তেনেকৈ 3 + 2 ইকুৱেল 5 4 plus 1 equal 5 small friend hol ami ki palo small friend to ki small friend hol 5 aru ei 5 to mi kenake palo 2 aru 3 jog korote ami 5 palo etake 2 hobo 3 small friend aru 3 hobo 2 small friend thik tenekoi 3 e 2 e 5 hole 3 hobo 2 small frame আৰু 2 হ'ব 3 small frame ঠিক তেনেকৈ 4 1 যেতিয়া 5 হয় 4 হ'ব 1ৰ small frame আৰু 1 হ'ব 4 small frame এটো হ'ল এবাকাছৰ প্ৰথমটো ফৰ্মুলা এই ফৰ্মুলাটো অংক কৰি আমি যিবিলাক অংক ডাইৰেক্ট সমাধান কৰিব নোৱাৰো সেই অংকবিলাক আমি প্ৰথমতে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই আমি সমাধান কৰিব লাগিব বুজি পাইছে আমি এতিয়ালে কি পালো আমি পালো 1ৰ স্মল ফ্ৰেণ্ড হ'ল 4 ঠিক তেনেকৈ 2 স্মল ফ্ৰেণ্ড 3 স্মল ফ্ৰেণ্ড 2 আৰু 4 স্মল ফ্ৰেণ্ড 1 আমি এখিনি এতিয়ালৈকে পালো হয় এতিয়া ইয়াক পিছৰ কিনলা হল এয়া হল সংখ্যা তাৰ মানে 1 2 3 4 এয়া হল সংখ্যা একতা এয়া অংক হয় এই সংখ্যাবিলাকৰ স্মল ফ্ৰেণ্ড আমি পালো যদি সংখ্যা নহয় তেতিয়া কি হ'ব অৰ্থাৎ তাৰমানে আমি যে অংক কৰো যোগ আৰু বিয়োগ অংক কৰো আমি প্ৰথম এবাকাছ টুলছত আমি যোগ আৰু বিয়োগ অংক কৰিবলৈ আৰম্ভ কৰিছো ঠিক আমাৰ যোগ এই যোগ চিহ্নটো আৰু এফালে হ'ল বিয়োগ চিহ্নটো এই দুটা স্মল ফ্ৰেণ্ড কি হ'ব যদি সংখ্যাটো যোগ 1 হয় তেতিয়াহ'লে তাৰ স্মল ফ্ৰেণ্ড কি হ'ব লাগিব তাৰ স্মল ফ্ৰেণ্ড হ'ব বিয়োগ 4 ঠিক আছে ঠিক তেনেকৈ যোগ যদি 2 হয় তাৰ স্মল ফ্ৰেণ্ড হ'ব বিয়োগ 3 কাৰণ
যোগৰ প্লাছৰ স্মল ফিন হ'ল মাইনাছ ঠিক তেনেকৈ মাইনাছৰ স্মল ফিন হ'ব প্লাছ এই কথাটো সকলো সময়তে মনত ৰাখিব এই কথাটো সকলো সময়তে মনত ৰাখিব ঠিক তেনেকৈ যোগ 3 স্মল ফিন হ'ব বিয়োগ 2 আৰু যোগ 4 স্মল ফিন হ'ব বিয়োগ 1 ঠিক তেনেকৈ এইটো আমি যেনেকৈ যোগৰ হেৰিটো পালো প্লাছৰ পালো এতিয়া মাইনাছৰ কি হ'ব যদি বিয়োগ 1 কৰিব লগা হয় এইটো চাই লওঁ বিয়োগৰ কি হ'ব এতিয়া যদি আমাৰ বিয়োগৰ অংক কৰিব লগা হয় আমি কি পালো যোগৰখিনি পালো যদি বিয়োগৰ কৰিব লগা হয় যদি বিয়োগ 1 কৰিব লগা হয় বিয়োগ 1 ৰ ঠিক তেনেকৈ স্মল ফিন হ'ব যোগ 4 বিয়োগ 2 স্মল ফিন হ'ব যোগ 3 ঠিক তেনেকৈ বিয়োগ 3 স্মল ফিন হ'ব যোগ 2 আৰু বিয়োগ 4 স্মল ফিন হ'ব যোগ 1 বুজি পাইছেনে আমি এই স্মল ফিনৰ এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া ইয়াৰ পিছত যিবিলাক অংক আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰো সেই অংকবিলাক আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব ছাত্ৰ ছাত্ৰীক সকলো সময়তে এই যেটো ফৰ্মুলাটো এই ফৰ্মুলাটো বাৰে বাৰে তেওঁলোকক আওৰাবলৈ দিব আৰু এই ফৰ্মুলা তেওঁলোকৰ যেতিয়ালৈকে মনত নাথাকে তেতিয়ালৈকে এই ভিডিঅ'টোৰ পৰা তাৰ পিছৰ ভিডিঅ'টোলৈ নাযাব কাৰণ এটো হ'ল এবাকাছ টুলছৰ প্ৰথমটো ফৰ্মুলা এই ফৰ্মুলাটো মনত থকাৰ পিছতে এই ফৰ্মুলাটো ভালদৰে ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকে ইয়াৰ পিছৰখিনি কৰিব পাৰিব সেই ছাত্ৰ ছাত্ৰীক এই স্মল ফিনৰ ফৰ্মুলাটো বাৰে বাৰে শিকাওক যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে এটা কথা প্ৰতি মুহূৰ্তত মনত ৰাখিব স্মল ফিন হ'ল 5 টো হ'ল স্মল ফিন আৰু এই 5 হ'বৰ কাৰণে কি হ'ব লাগিব যেটা সংখ্যা যোগ কৰিলে 5 হয় তেতিয়া ইটো সংখ্যা হিটো সংখ্যাৰ স্মল ফিন হ'ব যেনে 4 1 5 হয় ঠিক আছে 4 1 5 হয় কাৰণে 4 স্মল ফিন হ'ব 4 1 ৰ স্মল ফিন হ'ব ঠিক তেনেকৈ 2 3 5 হয় 2 3 5 হোৱাৰ কাৰণে 2 3 স্মল ফিন হ'ব 3 2 স্মল ফিন হ'ব বা 3 2 5 হয় এটাকে 3 টো 2 স্মল ফিন আৰু 2 টো 3 স্মল ফিন হ'ব ঠিক তেনেকৈ 4 1 5 হয় ঠিক আছে 4 1 ৰ স্মল ফিন হ'ব আৰু 1 4 স্মল ফিন হ'ব আৰু প্লাস মাইনাসৰ ক্ষেত্ৰত কি হ'ব যদি প্লাস হয় তেতিয়া তাৰ স্মল ফিন হ'ব মাইনাস তাৰ মানে যদি প্লাস 1 হয় তাৰ স্মল ফিন হ'ব লাগিব তেতিয়া -4 প্লাস or small fin minus or small fin plus এই কথাখিনিকে ছাত্ৰ ছাত্ৰীক বাৰে বাৰে আওৰা বাৰে বাৰে শিকাওক যেতিয়ালৈকে তেওঁলোকৰ ইয়াৰ কনসেপ্ট ক্লিয়াৰ নহয় আৰু তেওঁলোকৰ গোটেই বিষয়টো তেওঁলোকৰ যেন মনত নাথাকে কাৰণ বাৰে বাৰে কওঁ এটো হ'ল এবাকাছ টুলছৰ প্ৰথমটো ফৰ্মুলা এই ফৰ্মুলাটো ভালকৈ ব্যৱহাৰ কৰিব পাৰিলেহে ইয়াৰ পিছৰখিনি আপোনালোকৰ কাৰণে সহজ হ'ব বুজি পাইছেনে ধন্যবাদ